টি কোষ্টাৰখনৰ প্ৰথমখিনি ভিডিঅ' যিখিনিলৈকে মই গ্লাছ ফিটিং কৰিছিলোঁ সেইখিনিলৈকে ভিডিঅ' আপোনালোকক দিয়া আছে আৰু সেইটো হৈছে পাৰ্ট 1 আজি মই পাৰ্ট 2 টো দিবলৈ লৈছোঁ এইখনত কেনেকৈ মই ক্লেৰে কালাৰ কৰিলোঁ চাওকচোন প্ৰথমতে ক্লে লৈ লৈছোঁ মই 4-5 চামুচমান কিন্তু মোৰ বেছি হৈ গ'ল কম ক্লে ললেও হয় মই প্ৰথম কৰি আছো কাৰণে এনেকৈ বেছি হৈ গ'ল আৰু পানীটো যে দি আছো পানীটো কিন্তু এবাৰতে বহুত পানী দি নিদিব অলপ অলপকৈ মিলাই মিলাইহে পানীটো দি থাকিব এবাৰতে বহুত পানী দিলে পনিয়া হৈ যাব পাৰে বেছি পনিয়া হলে আকৌ ক্লে ঢালি থাকিব লাগিব হে মই কলো আপোনালোকক পানী কমকৈ ল'ব এয়া চাওকচোন এবাৰ হৈ গ'ল তিনিবাৰ মই পানী দিবলগীয়া হ'ল অলপ অলপ দি আছো এতিয়া মই দি দিলো কালাৰটো মই ফেব্ৰিক ক্ৰিলৰ ৰেড কালাৰটো লৈছো আৰু ৰেড লোৱা কাৰণে কালাৰটো অকমান পাতল হৈ গৈছে পিংক হৈ গৈছে যেহেতু ক্লেটো হোৱাইট হয় আৰু ইয়াতে মই অকনমান পাৰ্মানেন্ট হবৰ কাৰণে ফেব্ৰিকল দি দিছো ফেব্ৰিকলটো অৱশ্যে নিদিলেও হয় মই পিছত গম পালো ফেব্ৰিকল নিদিলেও হয় কিন্তু মোৰ অলপ ভয় লাগিলে যদি আকৌ পাৰ্মানেন্ট নহয় বস্তুটো বেয়া হৈ যায় সেই ভয়তে মই ফেব্ৰিকল অলপ এড কৰি দিলো এয়া চাওক ফেব্ৰিকলখিনি দিয়া হোৱাৰ পিছত মই চামুচৰ সহায়তে এনেকৈ মই মিলাই গৈছো এনেকৈ গুটেখনতে মই লগাইছো হাতেৰেও কৰিব পৰা যায় হাতেৰে কৰিলেও একো অসুবিধা নহয় কিন্তু মই চামুচেৰে কৰিছো হাতখনেৰে কৰা নাই আৰু এনেকৈ গুটেখনতে মই কৰিব লাগিব কাৰণ গ্লাছ বিলাকৰ সাইড বিলাক যিমানখিনি ওখ হৈ থাকে সেই ওখটো এই ক্লেটোৰে ফিল আপ হৈ যায় আৰু তেতিয়া খুব ধুনিয়া হয় আৰু ব্যৱহাৰ কৰিব কাৰণে বহুত বেছি ভাল হয় যিসকলে মোৰ ফেসবুকত চাই আছে আপোনালোকক কলো আপোনালোকে নতুনকৈ চাই থকা সকলে মোৰ এই পেজটো এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভিডিওৰ কাৰণে যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকে ফলো কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে আপোনালোককো কলো এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভিডিওৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব তাৰ পিছত স্পঞ্জৰ সহায়ত মই এনেকৈ সমানকে সাফা কৰি দিছো গ্লাছ বিলাক জিলিকিবৰ কাৰণে মই এনেকৈ প্ৰথমতে এটুকুৰা স্পঞ্জ লৈ পেলাই সমান কৰি দিলো দেখিছেনে লাহে লাহে উলাই গৈছে গ্লাছ বিলাক এনেকে হৈ যায় এনেকে বহুত দেৰি কৰিব লাগিব কিন্তু মই ইয়াৰ পিছত এটুকুৰা ডাঙৰ স্পঞ্জ লৈ পেলাই মই কিন্তু আকৌ ভালকে সাফা কৰি দিছো এয়া অলপ অলপ সাফা কৰিলো আৰু ডাঙৰ স্পঞ্জ টুকুৰা লৈ মই ধুনিয়াকে সাফা কৰি দিলো চাওকচোন সাফা কৰি দিয়াৰ পিছত কিমান ধুনিয়া হৈ গল খুব ধুনিয়া এটা কাম খুব ভাল লাগে আৰু আমি ঘৰত ব্যৱহাৰ কৰিব পাৰো টি কোষ্টাৰ হিচাপত আৰু এনেকৈতো আমি বেলেগ বেলেগ কিছুমান বস্তু বনাব পাৰো আৰু হোম ডেকৰ আইটেম কিছুমানো বনাব পাৰো হে মই এটা ভিডিও আপোনালোকক দেখুৱালো আপোনালোকে এনে ধৰণৰ কাম কৰিব পাৰিব বটলত লগাব পাৰিব মই বটলত লগোৱা ভিডিও বাৰু আপোনালোকৰ পিছত দিম কিন্তু আজি মই আপোনাক টি কোষ্টাৰটো দেখুৱালো আৰু কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেন্টত জনাব মোক নাপাহৰিব এয়া চাওকচোন আৰু যদি বেছি ভাল লাগিছে তেনেহলে নিশ্চয় আপোনালোকে শেয়াৰ কৰিব এয়া সম্পূৰ্ণ হৈ গল ধন্যবাদ